মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো। এতিয়াৰে পৰা মন গ'লেই বুলডোজাৰ চলাব নোৱাৰিব চৰকাৰে। মন গ'লেই বুলডোজাৰ চলাই ঘৰ ভাঙি দিব নোৱাৰিব চৰকাৰে। আৰু এতিয়াৰে পৰা মন গ'লেই কোনো ব্যক্তিক যদি অপৰাধী বা অভিযুক্ত সজাই ঘৰ ভাঙিবলৈ যায় তেতিয়াহ'লে বিপদত পৰিব চৰকাৰ। ইতিমধ্যে চৰকাৰৰ বিৰুদ্ধে একাংশ লোকক টাৰ্গেট কৰি বুলডোজাৰ চলোৱাৰ অভিযোগ উত্থাপিত হৈছে। আৰু সেই সময়তে এতিয়া কঠোৰ হৈছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়। ন্যায়ালয়ৰ ফালৰ পৰা বুলডোজাৰ চলোৱাত নিষেধাজ্ঞা জাৰি কৰা হৈছে আৰু কোৱা হৈছে যে মন গ'লেই চৰকাৰে বুলডোজাৰ চলাই ঘৰ ভাঙি দিব নোৱাৰিব। বিগ আপডেট এনি টক্সৰ দৰ্শকৰ গুৰুত্বপূৰ্ণ খবৰ। চৰকাৰৰ বুলডোজাৰ নীতিৰ বিৰুদ্ধে কঠোৰ উচ্চতম ন্যায়ালয়। মন গ'লেই চৰকাৰে চলাব নোৱাৰিব বুলডোজাৰ। যিকোনো স্থানত বুলডোজাৰ চলোৱাৰ পূৰ্বে চৰকাৰে অনুমতি ল'ব লাগিব ন্যায়ালয়ৰ। 1 অক্টোবৰ পৰ্যন্ত বুলডোজাৰ নীতিৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে ন্যায়ালয়ৰ ফালৰ পৰা। ইতিমধ্যে জনাইছো খুবেই গুৰুত্বপূৰ্ণ খবৰ। মন গ'লেই বুলডোজাৰ চলাব নোৱাৰিব চৰকাৰে। চৰকাৰৰ বুলডোজাৰ নীতিৰ বিৰুদ্ধে কঠোৰ হৈছে উচ্চতম ন্যায়ালয়। যিকোনো স্থানত বুলডোজাৰ চলোৱাৰ পূৰ্বে অনুমতি ল'ব লাগিব ন্যায়ালয়ৰ। 1 অক্টোবৰ পৰ্যন্ত বুলডোজাৰ নীতিৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে ন্যায়ালয়ৰ ফালৰ পৰা। আমি এটা সেই কথা ইতিমধ্যে জনাইছো যে ইয়াৰ পূৰ্বে কোনো অভিযুক্ত বা অপৰাধীৰ ঘৰত বুলডোজাৰ চলাই ৰোষত পৰিছিল ন্যায়ালয়। আৰু ইয়াৰ পূৰ্বে অপৰাধী বা অভিযুক্তৰ ঘৰত বুলডোজাৰ চলাই ইতিমধ্যে সমগ্ৰ দেশজুৰি সমালোচিত হৈছিল কেইবাখনো ৰাজ্যৰ চৰকাৰ। আৰু অসম চৰকাৰো ইতিমধ্যে সমালোচিত হৈছিল ন্যায়ালয়। আৰু তাৰ পাছতে এইবাৰ কঠোৰ হৈছে সৰ্বোচ্চ ন্যায়ালয়। ইতিমধ্যে ন্যায়ালয়ৰ ফালৰ পৰা সমগ্ৰ দেশজুৰিয়ে বুলডোজাৰ নীতিত নিষেধাজ্ঞা জাৰি কৰা হৈছে। ন্যায়ালয়ৰ ফালৰ পৰা কোৱা হৈছে যে মন গ'লেই এতিয়াৰে পৰা ইচ্ছা কৰিলেই বুলডোজাৰ চলাব নোৱাৰিব। বুলডোজাৰ চলোৱাৰ ক্ষেত্ৰত এই নিষেধাজ্ঞা জাৰি কৰা হৈছে। কোনো লোক দোষী বা অভিযুক্ত হ'ল বুলিয়েই এই বুলডোজাৰ নীতি এতিয়াৰে পৰা চলাব নোৱাৰিব। সেই নিৰ্দেশনা ইতিমধ্যে জাৰি কৰা হৈছে আৰু 1 অক্টোবৰলৈকে বুলডোজাৰ নীতিৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে। আৰু যদি কোনো ব্যক্তিক উচ্ছেদ কৰিবলগীয়া হয় তেতিয়াহ'লে সম্পূৰ্ণৰূপে ন্যায়ালয়ৰ নিৰ্দেশনা মানিহে উচ্ছেদ চলাব পাৰিব। সেই নিৰ্দেশনাও কিন্তু শেহতীয়াকৈ জাৰি কৰা হৈছে। সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাৰ পাছতে সমগ্ৰ দেশজুৰি ব্যাপক চৰ্চা আৰম্ভ হৈছে। আৰু বুলডোজাৰ চলোৱাত এইবাৰ বুলডোজাৰ একশ্যনত এক প্ৰকাৰৰ নিষেধাজ্ঞা জাৰি কৰিছে সৰ্বোচ্চ ন্যায়ালয়। জনাইছো খুবেই গুৰুত্বপূৰ্ণ খবৰ। বুলডোজাৰে চৰকাৰে মন গ'লেই ভাঙিব নোৱাৰিব ব্যক্তিগত নিৰ্মাণ। ব্যক্তিগত ঘৰ কাৰ্যালয়ত মন গ'লেই এতিয়াৰে পৰা বুলডোজাৰ চলাব নোৱাৰিব চৰকাৰে। বুলডোজাৰ নীতিৰ ক্ষেত্ৰত নিষেধাজ্ঞা 1 অক্টোবৰলৈকে বাহাল থাকিব। সেই নিৰ্দেশনাও জাৰি কৰিছে সৰ্বোচ্চ ন্যায়ালয়ে। অৱশ্যে চৰকাৰী মাটি জলাশয় ৰেলপথ ৰাজপথৰ ক্ষেত্ৰত এই নিৰ্দেশনা থাকিব। তাত যদি উচ্ছেদৰ বাবে ন্যায়ালয়ৰ অনুমতি আছে তেতিয়াহ'লে তাত উচ্ছেদ চলাব পাৰিব। কোনো সম্পত্তি অবৈধভাৱে নিৰ্মাণ হোৱাটো প্ৰমাণ হ'লেহে উচ্ছেদ চলাব পাৰিব। তাৰ বাহিৰে আদালতৰ অনুমতি অবিহনে কোনো কাৰণতে বুলডোজাৰ চলাব নোৱাৰিব। BR গগৈ আৰু KB বিশ্বনাথৰ বিচাৰপীঠে গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰিছে। সোঁতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত।